ঝুমুৰ নৃত্যক গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছৰ প্ৰচেষ্টা অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ। দিগবৈত ঝুমুৰ নৃত্যৰ প্ৰশিক্ষণ। বিহুৰ পিছত এইবাৰ ঝুমুৰ নৃত্যক গিনিজ বুক অফ ৰেকৰ্ডছৰ প্ৰচেষ্টা চলাইছে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে। দিগবৈ জুবিলি খেলপথাৰত ঝুমুৰ নৃত্য এক প্ৰশিক্ষণ 28 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈ অনুষ্ঠিত হ'ব। দিগবৈ বিধানসভা সমষ্টিৰ বিভিন্ন চাহ বাগিচাৰ 200 শতাধিক ঝুমুৰ কলা কুশলীয়ে অংশগ্ৰহণ কৰিছে এই প্ৰশিক্ষণ কাৰ্যসূচীত। প্ৰশিক্ষণৰ অন্তত 187 নৃত্য কলা কুশলীক ডিব্ৰুগড় জনেললৈ পঠিওৱা হ'ব। অহা 24 ফেব্ৰুৱাৰীত সৰুসজাইত বৰ্ণাঢ্য কাৰ্যসূচীৰে সমগ্ৰ অসমৰ 8000 ঝুমুৰ নৃত্য কলা কুশলীয়ে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিব। উক্ত অনুষ্ঠানত গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছৰ প্ৰতিনিধিৰ লগতে উপস্থিত থাকিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীসহ বহু সংখ্যক গণ্যমান্য ব্যক্তি। দিগবৈত ঝুমুৰ নৃত্য প্ৰশিক্ষণৰ শুভাৰম্ভ অনুষ্ঠানত তিনিচুকীয়া দিগবৰ বিধায়ক সুৰেন ফুকন, জিলা সহকাৰী আয়ুক্ত ডক্টৰ মন্দিৰা বৰুৱা, মাৰ্ঘেৰিটা সমজিলা সহকাৰী আয়ুক্ত প্ৰীতম গগৈ, দিগবৈ পৌৰসভাৰ কাৰ্যবাহী বিষয়া অনিৰুদ্ধ বৰা, হাবজান খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ একাধিক বিষয়া কৰ্মচাৰী, বিভিন্ন চাহ বাগিচাৰ পৰিচালক, প্ৰশিক্ষণ মুখ্য পৰিচালকসকল, চিকিৎসা বিষয়া কৰ্মচাৰী আৰু দিগবৈ পৌৰসভাৰ কৰ্মকৰ্তা শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে। দিগবৈত সকলো সমবেত হৈছোহি। আমাৰ এই বিধানসভাৰ যিমানখিনি আমাৰ টি গাৰ্ডেনৰ অথৰিটিজ আছে তেওঁলোকৰ লগত যোগাযোগ কৰি আমি আমাৰ মাজত টি গাৰ্ডেনৰ সকলো প্ৰশিক্ষাৰ্থী ইয়াতে লগ হৈছোহি। তেওঁলোকে ঝুমুৰ বিনন্দিনী এই অনুষ্ঠানটিৰ উদ্দেশ্যে সকলো ইয়াতে একেলগ হৈছোহি আৰু ইয়াৰ মাজৰ পৰা আমি আজি অডিশ্যনৰ থ্ৰু দি আমি আমাৰ বেষ্ট যিসকল পাৰফৰ্মাৰ্চ থাকিব ঝুমুৰৰ ক্ষেত্ৰত আৰু লগতে আপোনাৰ ইনষ্ট্ৰুমেণ্টেলিষ্ট আৰু ৰচিকা আমি সেইখিনি ইয়াতে চিলেকশ্যন কৰি আছোঁ আৰু এই চিলেকশ্যন পৰ্যায়ত যিখিনি উত্তীৰ্ণ হ'ব তেওঁলোকক আমি আমাৰ যি জ'নেল পৰ্যায় আছে জ'নেল পৰ্যায় আমাৰ ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব। তালৈ আমি তেওঁলোকক লৈ যাম, তাতে পাৰফৰ্মেঞ্চ হ'ব আৰু এই পাৰফৰ্মেঞ্চৰ আধাৰতে তেওঁলোকে ৰাজ্যিক পৰ্যায়ৰ যি অনুষ্ঠান 24 তাৰিখে ফেব্ৰুৱাৰী অনুষ্ঠিত হ'ব এই অনুষ্ঠানত তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিব। সেই উদ্দেশ্য আগত ৰাখি আমাৰ ডিগবৈ সমষ্টিৰ যিমানবোৰ টি গাৰ্ডেন আছে সকলো টি গাৰ্ডেনৰ পৰা প্ৰশিক্ষাৰ্থী ইয়াতে লগ হৈছেহি আহি আৰু আমাৰ মাষ্টাৰ ট্ৰেইনাৰসকল আছে তেওঁলোকে অলৰেডি প্ৰশিক্ষণ লৈ আহিছে। লৈ আহি পেলাই তেওঁলোকে আজি কালিৰ পৰা আমাৰ এই প্ৰশিক্ষণ অনুষ্ঠিত হৈ আছে আৰু এই অনুষ্ঠানটি 31 তাৰিখলৈকে চলি থাকিব একেৰাহে আৰু আমি আশা কৰিছোঁ যে আমাৰ বেষ্ট পাৰফৰ্মাৰ্চ যিসকল আছে ডিগবৈ LIC অন্তৰ্গত তেওঁলোকক আমি বিচাৰি উলিয়াই তেওঁলোকক যি বিশ্ব দৰবাৰলৈ আমি পঠাবলৈ আমি সক্ষম হ'ম। ডিগবৈৰ পৰা এতিয়ালৈকে আমি 150 গৰাকী চিলেক্ট কৰিছোঁ ডান্সাৰ্ছ আৰু ইনষ্ট্ৰুমেণ্টেলিষ্ট একেৰাহে তেনেকৈ ধৰণে চিলেক্ট কৰা হৈছে। সৰ্বমুঠ 187 গৰাকী আমাৰ ইনষ্ট্ৰুমেণ্টেলিষ্ট ৰচিকা আৰু ডান্সাৰ্ছ ইয়াৰ পৰা আমি চিলেক্ট কৰিলোঁ। খেলাই দিব চবকেও মন্দিৰা বাইদেউ বনাই উঠিল কলম চেগালি উঠি দেখি ব্ৰইলাৰ বনাই যাওঁ কি নহওক আমাৰ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দ্বাৰা আমাৰ অহা 24 ফেব্ৰুৱাৰী তাৰিখে সমগ্ৰ অসমৰ বচা বচা আমাৰ ঝুমুৰ দলৰ নৃত্য পৰিৱেশন কৰা হ'ব গুৱাহাটীত অহা 24 ফেব্ৰুৱাৰী তাৰিখে আৰু তাৰে প্ৰস্তুতি সমগ্ৰ অসমতে য'ত আমাৰ ভূমিপুত্ৰ খিলঞ্জীয়া অসমীয়া জাতিৰ মূল চালিকা শক্তি চাহ জনগোষ্ঠীৰ অতি প্ৰিয় অসমীয়া জাতিৰ অতি প্ৰিয় ঝুমুৰ নৃত্য প্ৰশিক্ষণ হৈ আছে আজিৰ পৰা। গতিকে আমি দিগবৈ আজি জুবিলি খেলপথাৰত দিগবৈ সমষ্টিটোৰ আজি 1,43,000 ভোটাৰৰ মাজত 36খন চাহ বাগিচাৰ বচা বচা
আমাৰ যিসকল ডিগবৈৰ প্ৰতিবেদক দ্য নিউজলেণ্ডছ। দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড।